আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ যিহেতু বৰ্তমান মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ আবেদন আৰম্ভ হৈ গৈছে তাত কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰটো লাগে এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰটো নাজানে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু সকলোৰে বৰ্তমান মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ কাৰণে আবেদন আৰম্ভ হৈ গৈছে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ আইডি নম্বৰ কোনটো হয় চেক কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তথাপিও আপোনালোকে আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰটো নাজানে কেনেকৈ এতিয়া আপোনালোকে আপোনাৰ আইডি নম্বৰটো চেক কৰিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট ইয়াত কিন্তু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু যিসকলৰ নাম এইবাৰ নতুনকৈ এপ্ৰুভ হৈ গ'ল বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে যিসকলৰ নাম ভেৰিফাই হৈ গ'ল ইয়াত কিন্তু সকলোৰে নাম আছে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো মুকলি হৈ গৈছে এতিয়া যিহেতু আপোনালোকৰ বৰ্তমান অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰৰ প্ৰয়োজন হৈ গৈছে কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু কেনেকৈ আপোনালোকে আপোনাৰ আইডি নম্বৰটো চেক কৰিব জানি লওক আপোনালোকৰ লিষ্টটো কিন্তু অনলাইনত নাপাব এইটো কিন্তু এতিয়া অনলাইনত পাব্লিছ হোৱা নাই বা এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি হোৱা নাই সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো আপোনালোকে অনলাইনত নাপাব যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ লিষ্টটো অফলাইনতে চাব লাগিব বা আপোনালোকে আপোনাৰ পঞ্চায়তত লিষ্টটো চাব লাগিব যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰৰ প্ৰয়োজন হৈছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে লিষ্টটো চেক কৰিব লাগিব এতিয়া আপোনাৰ লিষ্টটো ক'ত পাব লিষ্টটো আপোনালোকে আপোনাৰ পঞ্চায়তত পাব অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে তাত কিন্তু বৰ্তমান লিষ্টটো পঠোৱা হৈছে যিটো বৰ্তমান সকলোৰে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আইডি নম্বৰটো লাগে সেইকাৰণে কিন্তু আপোনালোকৰ পঞ্চায়ত অথবা আপোনালোকৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰৰ ওচৰত যোগাযোগ কৰিব লাগিব অথবা যিজন বিজেপিৰ কৰ্মী আছে তাত যোগাযোগ কৰিব লাগিব তাত কিন্তু ইতিমধ্যে অৰুণোদয় আঁচনিৰ লিষ্টবিলাক আহি গৈছে ইয়াত কিন্তু সকলো মানুহৰ নাম আছে ইয়াত যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিব ইয়াত সকলোৰে নাম এড হৈ গৈছে আপোনালোকৰ লিষ্টটোত সকলোৰে নাম চাব পাৰিব এইটো লিষ্ট হৈছে ধুবুৰী ঝগৰাপাৰ পঞ্চায়তৰ যদি আপোনালোকে ধুবুৰী ঝগৰাপাৰ পঞ্চায়তৰ হয় তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনাক লিষ্টটো দি দিম আপোনালোকে নামটো চাব পাৰিব ইতিমধ্যে কিন্তু সকলোৱে পঞ্চায়তৰ লিষ্ট আহি গৈছে আৰু যদি আপোনালোকে ঝগৰাপাৰৰ মানুহ হয় বা ঝগৰাপাৰৰ পঞ্চায়তৰ লোক হয় তেনেহ'লে মোক কমেণ্টত জনাই দিয়ে মই আপোনাক লিষ্টটো PDF পঠাই দিম আপোনালোকে তাত সকলোৰ নাম চাব পাৰিব